শ্ৰীবিষ্ণুৰ কবচেৰে শম্ভুৰ ৰক্ষা কাৰ্য সাধিত হৈ আছে। আমি অনাময় অজ সনাতন ঈশানদেৱক আৰু সৰ্বদেৱেশ্বৰ জনাৰ্দনক নমস্কাৰ কৰি গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৩৫লৈ আগবাঢ়িছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ শিৰোনাম হ'ল অৰ্জুনৰ মুখৰ পৰা যুধিষ্ঠিৰে শ্ৰীকৃষ্ণৰ তিৰোধান বাক্য শ্ৰৱণ। হে ভক্তপ্ৰাণ ৰাইজ, এই খণ্ডত গুৰুদেৱ দামোদৰৰ ধৰ্মৰ কেনেদৰে জোৰ খাই আছে, কেনেদৰে সম্পৃক্ত হৈ আছে, সেই সন্দৰ্ভত শুনিবলৈ এই খণ্ডৰ শেষলৈকে শ্ৰৱণ কৰিলে আমাৰ শ্ৰম সাৰ্থক হ'ব। আহক আমি শ্ৰীকৃষ্ণৰ তিৰোধান শ্ৰৱণ কৰোঁ। সুতে ক'লে অৰ্জুনে শ্ৰীকৃষ্ণৰ আচৰণ আৰু অভিপ্ৰায় জনাৰ নিমিত্তে দ্বাৰকালৈ গ'ল। ইতিমধ্যে 7 মাহ কালৰ গৰ্ভত লীন গ'ল। অৰ্জুনে দ্বাৰকাৰ পৰা উভতি নাহিল। যুধিষ্ঠিৰে ভয়ানক দুৰ্লক্ষণ দেখা পালে। কালৰ ভয়াৱহ গতি আৰু ঋতু ধৰ্মৰ বিপৰ্যয় ঘটিল। মানুহে ক্ৰোধী, লোভী আৰু মিথ্যাচাৰী হ'ল। তেওঁলোকে পাপ পথত জীৱিকা নিৰ্বাহ কৰি থাকিল। পিতা মাতা, ভাই বন্ধু, পতি পত্নীৰ মাজত নিৰন্তৰ কলহ সম্ভূত হ'ল। ৰাজা যুধিষ্ঠিৰে ভীমক ক'লে, বন্ধুবৰ্গক দেখাৰ আশাৰে আৰু পুণ্য শ্লোক শ্ৰীকৃষ্ণৰ মনৰ বাসনা জনাৰ নিমিত্তে অৰ্জুন দ্বাৰকালৈ গৈছে। ভীম, অৰ্জুন 7 মাহ হ'ল যোৱাৰ। এই পৰ্যন্ত অৰ্জুন কিয় উভতি নাহিল সেয়া বুজিব পৰা নাই। দেৱৰ্ষি নাৰদে যি কৈছিল সেই সময় এতিয়াই সমাগত হ'ল নেকি? ভগৱানে তেওঁৰ লীলা সাধন কৰি দেহ পৰিত্যাগ কৰাৰ ইচ্ছা কৰিলে নেকি? তেওঁৰ অনুগ্ৰহতেই আমাৰ সম্পদ, ৰাজ্য, পত্নী, জীৱন, শক্তি আৰু বংশ ৰক্ষা সম্ভৱ হৈছে। হে ভীম, এই দৈহিক, দৈবী আৰু পাৰ্থিৱ বিপৰ্যয়বিলাক চোৱা। আমাৰ বাহুৰো চকু আৰু বাহু বাৰে বাৰে স্পন্দিত হৈছে। হৃদয় কম্পিত হৈছে। শৃগালে অগ্নি উদ্গাৰণ কৰি কৰি সূৰ্যৰ পিনে চাই চিৎকাৰ কৰিছে। কুকুৰে আমাক লক্ষ্য কৰি নিৰ্ভয়ে উচ্চস্বৰে চিৎকাৰ কৰে। শুভ পশু গাই গৰুৱে আমাক বাওঁ দিশে ৰাখি যায়। অশুভ গৰ্দভে আমাৰ সোঁ দিশত প্ৰদক্ষিণ কৰে। অশ্ববিলাকে ক্ৰন্দন কৰা দেখিছোঁ। পাৰ চৰাইয়ে মৃত্যুদূতৰ দৰে আমাৰ মনক কঁপাই দিছে। ফেঁচা আৰু কাকৰ কুৎসিত শব্দই বিশ্বক শূন্য কৰিব চাইছে। হে ভীম, সূৰ্যৰ চাৰিদিশ ধূম্ৰবৰ্ণ হৈছে। পৰ্বতৰ সতে পৃথিৱীত কম্পন দেখা দিছে। বিনা মেঘে বজ্ৰপাতৰ শব্দ তুমি শুনিব পাইছানে? সূৰ্য নিস্তেজ হৈছে। গ্ৰহবিলাকৰ মাজত যুদ্ধ। প্ৰাণী আৰু ভূতে আকাশত আৰু পৃথিৱীত যেন ঘূৰি ফুৰিছে। মনুষ্যৰ মন আলোড়িত। এইবিলাকেই কি অমংগল বিধান কৰিব সেয়া আমি জনা নাই। শিশুবোৰে স্তনপান কৰা নাই। গাই গৰুৱে দুগ্ধ দিয়া নাই। গোহালিৰ গাই গৰুবিলাকে অশ্ৰুসিক্ত নয়নে আছে। কৃষিবিলাক দূষিত। দেৱ প্ৰতিমাবিলাকেও ক্ৰন্দন কৰিছে। জনপদ, গাঁও, নগৰ, উদ্যান, উৎপত্তি স্থান, আশ্ৰমবিলাক শ্ৰীহীন হৈছে। এইবিলাকে কি দুখ বহন কৰিছে সেয়া আমি জনা নাই। মোৰ মনত ভাৱ হৈছে শ্ৰীকৃষ্ণৰ ধ্বজ, অংকুশ, বজ্ৰ আদি চিহ্ন বিশিষ্ট বৰণৰ সম্পৰ্কহীন হৈ পৃথিৱী আজি সৌভাগ্যহীনা হৈছে। অমংগলৰ চিহ্ন দেখি যুধিষ্ঠিৰে অনিষ্ট চিন্তা কৰিছিল।
এনে সময়তে দ্বাৰকাৰ পৰা অৰ্জুন আহি উপস্থিত হ'ল। অৰ্জুনে যুধিষ্ঠিৰৰ চৰণত প্ৰণাম কৰি তলমুখ হৈ থাকিল। তেওঁৰ দুই চকুৰে অশ্ৰুধাৰা বৈ পৰিল। অৰ্জুনক মলিন দেখি নাৰদৰ কথা মনত কৰি যুধিষ্ঠিৰে সুহৃদসকলৰ মাজত ক'ব ধৰিলে। তেওঁ সুধিলে, দ্বাৰকাত আমাৰ আত্মীয় স্বজন বন্ধু বান্ধৱ সকলোৱে সুখত আছেতো? মাননীয় মাতামহ কুশলে আছে নহয়? ভাইবোৰে মাতুল বাসুদেৱৰ খবৰ কি? পৰস্পৰ ভগিনী আৰু আমাৰ মাতুলনী দৈৱকী প্ৰভৃতি বসুদেৱৰ পত্নীগণ পুত্ৰবধূৰ সতে সুখতেই আছেতো? সুষেন, চাৰুদেষ্ণ আৰু জাম্বুৱতী নন্দন শাম্ব কুশলে আছে নহয়? অপৰ কৃষ্ণৰ পুত্ৰসকলৰ মাজত শ্ৰেষ্ঠ ঋষভ প্ৰভৃতিসকলৰ সতে কুশলে আছেনে? শ্ৰীকৃষ্ণৰ অনুচৰসকল যেনে শ্ৰুতদেৱ, উদ্ধৱ আদি অন্যান্য শ্ৰেষ্ঠ পুৰুষসকল সুখতেই আছে নহয়? ব্ৰাহ্মণসকলৰ হিতকাৰী আৰু ভকত বৎসল গোবিন্দ দ্বাৰকাই সুধৰ্ম শোভাই সুখত আছেনে? বলৰামৰ সতে সনাতন পুৰুষ শ্ৰীকৃষ্ণ জনগণৰ মংগলৰ হেতু আৰু সৃষ্টিৰ নিমিত্তে বিৰাজমান হৈ আছে নহয়? সত্যভামা প্ৰভৃতি 16,000 মহিষীয়ে যাৰ চৰণ কমল শুশ্ৰূষা কৰি মোক্ষ আৰু কৰ্মবল আশা কৰে, তেওঁ কেনে আছে বাৰু? যদুবংশৰ বীৰসকলে যাৰ বাহুবলত সম্পূৰ্ণ নিৰ্ভয় বল কৰি স্বৰ্গৰ পৰা আনিত দেৱতাসকলৰ ব্যৱহাৰযোগ্য সুধৰ্ম সভাত বাৰ বাৰ পাৱেৰে স্পৰ্শ কৰিছে, সেই গোবিন্দ কুশলে আছে নহয়? অৰ্জুন, তোমাৰ কিবা কষ্ট হৈছে নেকি? তোমাৰ শৰীৰৰ সেই তেজ কলৈ গ'ল? তুমি বহুদিন তাত থাকিলা, কিবা প্ৰতিশ্ৰুতি দি সেয়া তুমি পূৰ্ণ কৰিব পৰা নাই নেকি? অন্তৰংগ বন্ধু শ্ৰীকৃষ্ণৰ বিৰহত নিজকে শূন্য বুলি ভাবিছা নেকি? ইয়াৰ ব্যতিৰেক তোমাৰ এনে কি অৱস্থা হ'ব পাৰে মই জানিব পৰা নাই। ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ পৰা ধৰ্মৰাজ যুধিষ্ঠিৰৰ ভাৱনাৰে নিশ্চিত হ'ব পাৰোঁ যে ধৰ্মপৰায়ণ ন্যায়নিষ্ঠ সত্যবাদী সদ্ভাৱনা সম্পন্ন সচ্চিদানন্দ লোকে সংঘটিত হ'ব লগা সাম্ভাব্য প্ৰায় ঘটনাৰে আগতীয়াকৈ সম্ভেদ পায়। সেয়েহে গুৰুদেৱ দামোদৰে তেওঁৰ শিষ্য ভকত অনুগামীসকলক সমভাৱাপন্ন হ'বলৈ, অন্যায় অনীতিক প্ৰশ্ৰয় নিদিবলৈ, জীৱৰ মংগলাৰ্থে ঈশ্বৰ ভক্তিৰে, সদাচাৰেৰে আৰু ঐক্য সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰিবলৈ উপদেশ নিৰ্দেশ দিছিল। অহিতকৰ পৰিৱেশ পৰিস্থিতি তাৎকালীনভাৱে বৰ্জন কৰিবলৈ আৰ্হি দেখুৱাইছিল। শাস্ত্ৰৰ তত্ত্ব বা ভাৱাৰ্থ অথবা মূলক বাদ দি ধৰ্মৰ বাণী প্ৰচাৰ কৰা গুৰুজন হ'ল মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ। ঈশ্বৰ ভক্তি নাথাকিলে প্ৰকৃতাৰ্থত বিদ্বান জ্ঞানী হ'ব নোৱাৰে, যি জ্ঞান সুস্থ জীৱন পৰিক্ৰমাৰ বাবে প্ৰয়োজন। যি জ্ঞানী সামাজিক সঠিক দিশত পৰিচালনা কৰিব পাৰে। হিংসা, কোপভাৱ, দমন নীতিত, প্ৰতাৰণা, প্ৰবঞ্চনাত ঈশ্বৰ ভক্তিত সিদ্ধাৰ্থ নহয়। কাজেই প্ৰকৃত জ্ঞানী লোক বুলি বিবেচিত নহয়। ব্যক্তিক হিংসা কৰাৰ অৰ্থ হ'ল ঈশ্বৰক নাৰাজ কৰা। সমাজ, পৰিয়াল আৰু দেশ সুস্থিৰ কৰি ৰাখিবলৈ দেৱ দামোদৰৰ ধৰ্ম বা বাণী, মত আচৰণ কৰা, হৃদয়ংগম কৰা ঈশ্বৰ ভক্তি একান্ত প্ৰয়োজন। এয়া আছিল গুৰুদেৱ দামোদৰৰ সাধাৰণ বাণী। বেদ পুৰাণ আদি
শাস্ত্ৰ সমস্তৰে সাৰ মাত্ৰ ৰাম নাম। সুগম সুস্বাদু তিনি অলকত শিৰমণি হৰি নাম। এই কথাখিনিকেই আমি শ্লোকত শুনোৱা হওক। শ্ৰুতি স্মৃতি পৰাণেষু ৰাম নাম ইদং স্মৃতং নত পৰতৰং পুণ্যং ত্ৰিশ লোকেষু বিদ্যতে। জগত ঈশ্বৰ দেৱ দামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেয়। গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হে। কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড ৩৫ সমাপন বুলি ঘোষণা কৰি সকলোকে প্ৰণিপাত জনাইছোঁ। মই অনন্ত কুমাৰ শৰ্মাই। ধন্যবাদ।